নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল আছাম এক্সাম কৰালৈ স্বাগতম জনাইছো। গুৱাহাটী ইউনিভাৰ্চিটিৰ যি বি এড এডমিশ্যন আছিল তাৰ অনলাইন এপ্লাই ইতিমধ্যে আৰম্ভ হৈ গৈছে। আপোনালোকে অনলাইন আবেদন কৰিব পাৰিব। বি এড এন্ট্ৰেন্স টেষ্টৰ ইতিমধ্যে নটিফিকেশ্যন আউট হৈ গৈছে। আপোনালোকে গম পায় হয়তো এক্সাম কেতিয়া, সেইখিনি কথা মই ইতিমধ্যে জনাইছো আপোনালোকক নটিচখনৰ যোগেদিয়ে, গতিকে আপোনালোকে চাই ল'ব পাৰিব। অনলাইন আবেদন কৰিবৰ কাৰণে গুৱাহাটী ইউনিভাৰ্চিটিৰ অফিচিয়েল ৱেবছাইটত আহিব লাগিব। অহাৰ পিছত আপোনালোকে বি এড এডমিশ্যনটোত ক্লিক কৰিলেও হয়তো ইয়াত পাব, নহ'লে আপোনালোকে কি কৰিব, জিও এডমিশ্যনতে ক্লিক কৰিব। জিও এডমিশ্যনত ক্লিক কৰাৰ পিছত আপোনালোকৰ তললৈ আপোনালোকে স্ক্ৰল কৰিব। স্ক্ৰল কৰি থাকিলে আপোনালোকে ইয়াত দেখিব তললৈ আহিব বি এড এডমিশ্যন নটিফিকেশ্যনটো পাই যাব, এখন চাব পাৰিব আপোনালোকে। তাত দেখিব এডমিশ্যন পৰ্টেল ফৰ বি এড প্ৰগ্ৰেম ইজ নাও লাইভ, তাতে আপোনালোকে ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত এনেকৈ আহিব গুৱাহাটী ইউনিভাৰ্চিটি এডমিশ্যন 2025-26। আপোনালোকে দেখিব আপোনালোকৰ নিউ ৰেজিষ্ট্ৰেশ্যন লগইন, আপোনালোকে নিউ ৰেজিষ্ট্ৰেশ্যন বটনত ক্লিক কৰিব। নিউ ৰেজিষ্ট্ৰেশ্যন বটনত ক্লিক কৰাৰ পিছত আহিলে আপোনালোকৰ এপ্লিকেণ্ট ফুল নেম, আপোনাৰ নামটো দিব, মিষ্টাৰ মিছ একো নলগাব। ডেট অফ বাৰ্থটো দিব, ইয়াৰ পৰা ডেট চিলেক্ট কৰি মন্থ চিলেক্ট কৰি আপোনালোকে এই তথ্যখিনি দিব, নিজৰ তথ্যখিনি ইয়েৰটো দিব। তাৰপৰা এটা ইমেইল আইডি দিব, ইমেইল আইডিটো আপোনালোকৰ এক্টিভ ইমেইল আইডিতে দিব। ৰি এণ্টাৰ এপ্লিকেণ্ট ইমেইল আইডি দিব। তাৰপিছত পাছৱৰ্ড এটা দিব, পাছৱৰ্ডটো আপোনাৰ ইমেইলৰ পাছৱৰ্ড নহয়, নিজে এটা পাছৱৰ্ড ক্ৰিয়েট কৰিব নতুনকে, নিজৰ নামটো দিয়ে @123 দি এনেকৈ পাছৱৰ্ড ক্ৰিয়েট কৰিব। ৰি এণ্টাৰ পাছৱৰ্ড, মোবাইল নম্বৰটো দিব, তাৰপৰা ৰি এণ্টাৰ মোবাইল নম্বৰ, তাৰপিছত কেপচা কোডটো দি পেলাই আপোনালোকে কি কৰিব, ৰেজিষ্ট্ৰেশ্যন বটনটোত ক্লিক কৰিব। ৰেজিষ্টাৰ বটনটো ক্লিক কৰাৰ পিছত আপোনাৰ মোবাইললৈ OTP যাব বা ইমেইললৈ OTP যাব, OTPটো দি আপোনালোকে ছাবমিট কৰিব। ছাবমিট কৰাৰ পিছত আপোনালোকে কি কৰিব, ছাবমিট কৰাৰ পিছত যেতিয়া আপোনাৰ প্ৰফাইলটো ছাকচেছফুলি বুলি দেখুৱাব, তেতিয়া আপোনালোকে কি কৰিব, লগ ইন বটনটোত আহি পেলাই ইয়াত আপোনালোকে আহি পেলাই লগ ইন কৰিব লাগিব। গতিকে আপোনালোকে তেনেকৈ ৰেজিষ্ট্ৰেশ্যন কৰি ল'ব। জিঅ' বি এড এডমিশ্যনৰ কাৰণে, বি এড এন্ট্ৰেন্স এক্সাম দিবৰ কাৰণে প্ৰথম আপোনালোকে ৰেজিষ্ট্ৰেশ্যনটো কৰি ল'ব লাগিব। ৰেজিষ্ট্ৰেশ্যন কৰাৰ পিছত আপোনালোকৰ সন্মুখত এনেকৈ আহিব কমপ্লিট প্ৰফাইল। প্ৰথমে আপোনালোকে কমপ্লিট প্ৰফাইল কৰি ল'ব লাগিব, তাৰপিছতে আপোনালোকে বাকীকেইটা ষ্টেপ যাব পাৰিব, ষ্টেপ 1, ষ্টেপ 2, ষ্টেপ 3, তাৰপিছত যাব পাৰিব। গতিকে আপোনালোকে প্ৰথমে কমপ্লিট প্ৰফাইল কৰি ল'ব লাগিব। কমপ্লিট প্ৰফাইল কৰিবৰ কাৰণে কমপ্লিট প্ৰফাইল বটনটোতে আপোনালোকে ক্লিক কৰিব। কমপ্লিট ইয়ৰ প্ৰফাইল বটনটোত আপোনালোকে ক্লিক কৰাৰ পিছত আপোনালোকৰ সন্মুখত আপোনালোকৰ যি প্ৰফাইল ডিটেইলছ আছে সেইখিনি আহি যাব। প্ৰথম যিখিনি পাৰ্চনেল ডিটেইলছ দিছিলে সেই সকলো তথ্য আহি যাব, গতিকে আপোনালোকে সেইখিনি ছেমেই ৰাখিব। তাৰপিছত আহিলে আপোনালোকৰ এইখিনি ফোন নাম্বাৰ, চেল নাম্বাৰ, ৰেজিষ্টাৰ্ড ইমেইল আইডি সকলো ছেম থাকিব। ইয়াত আপোনালোকে কেটেগৰীটো চিলেক্ট কৰিব, আপোনাৰ কেটেগৰী কি, জেনেৰেল, OBC যি হয় চিলেক্ট কৰিব। তাৰপৰা আহিলে অল্টাৰনেটিভ ইমেইল আইডি দিব পাৰে, নিদিলেও নাই, একো কথা নাই। তাৰপৰা ব্লাড গ্ৰুপ O পজিটিভ, A নেগেটিভ যি হয় আপোনালোকে দিব। তাৰপৰা আৰ ইউ চিটিজেন অফ ইণ্ডিয়াটো ইয়েছ ক'ব। ৰিলিজিয়নটো আপোনালোকে দিব, হিন্দুজিম, ইছলাম, খ্ৰীষ্টান, শিখ, বুদ্ধিজিম, জৈনিজিম যি হয় আপোনালোকে উল্লেখ কৰিব। আইডি প্ৰুফৰ ক্ষেত্ৰত আপুনি কি দিব, আইডি প্ৰুফৰ ক্ষেত্ৰত ইয়াত আপোনালোকৰ ভোটাৰ আইডি, পেন কাৰ্ড, ৰেচন কাৰ্ড, ইণ্ডিয়ান পাছপৰ্ট, ড্ৰাইভিং লাইচেন্স বা আদাৰ যি হয়, ভোটাৰ আইডি থাকিলে ভোটাৰ আইডি, পেন কাৰ্ড থাকিলে পেন কাৰ্ড আপোনালোকে উল্লেখ কৰিব। পেন কাৰ্ডটো দিলে আপোনাৰ পেন কাৰ্ডৰ যিটো নম্বৰ আছে সেই নম্বৰটো আপুনি উল্লেখ কৰিব লাগিব। গতিকে যি আইডি দিয়ে তাৰ আইডি নম্বৰটো আপোনালোকে উল্লেখ কৰিব লাগিব। গতিকে এইখিনি তথ্য আপোনালোকে ভালদৰে ফিল আপ কৰি ল'ব। সেইখিনি দিয়াৰ পিছত আপোনাৰ তললৈ আহিব প্লেচ অফ বাৰ্থ ডিটেইলছ, ইয়াত ভিলেজ, টাউন, চিটি, আপোনালোকৰ গাঁওখনৰ নামটো উল্লেখ কৰিব, কাণ্ট্ৰি উল্লেখ কৰিব ইয়াত আপোনালোকে। তাৰপিছত ষ্টেট দিব আছাম বুলি, ডিষ্ট্ৰিক্টটো নিজৰ ডিষ্ট্ৰিক্টটো উল্লেখ কৰিব ইয়াত আপোনালোকে। তাৰপৰা আহিলে ফেমিলি ডিটেইলছৰ মাদাৰ্ছ নেম দিব, ইয়াতে মিষ্টাৰ মিছ একো নলগাব। মাদাৰ্ছ মোবাইল নম্বৰটো দিব, মাদাৰ্ছ অকুপেশ্যন দিব, কি কৰে তেওঁ। যদি আপোনালোকৰ ইয়াত একো নাই তেতিয়াহ'লে হোম মেকাৰ বা আদাৰ একো নাই তেতিয়াহ'লে আদাৰ্ছত ক্লিক কৰিব। মাদাৰ কোৱালিফিকেশ্যনত দিব, ইয়াত একো নাথাকিলে নান বটনত ক্লিক কৰিব। মাদাৰ অফিচিয়েল ডিটেইলছ এইবোৰ দিব নালাগে, যিহেতু ষ্টাৰ মাৰ্ক দিয়া নাই গতিকে দিব নালাগে। মাদাৰ চেলেৰী নট এপ্লিকেবল বুলি দিব, যিহেতু হাউচ ৱাইফ হ'লে একো নকৰে, গতিকে নট এপ্লিকেবলতে ৰাখিব। তাৰপৰা আহিলে ফাদাৰ্ছ নেমটো উল্লেখ কৰিব, ফাদাৰ্ছ মোবাইল নম্বৰ দিব। মাদাৰ্ছ মোবাইল নম্বৰ ছেম হ'লেও ফাদাৰ্ছ মোবাইল নম্বৰ ছেম হ'ব পাৰে, একো কথা নাই, যিকোনো এটা মোবাইল নম্বৰ হ'লেই হ'ল। ফাদাৰ্ছ অকুপেশ্যন ইয়াৰ পৰা উল্লেখ কৰিব, কি কৰে। তাৰপিছত আহিলে আপোনালোকৰ ফাদাৰ্ছ কোৱালিফিকেশ্যন উল্লেখ কৰিব। ইয়াৰ পৰা আপোনালোকে বাছি ল'ব, পষ্ট গ্ৰেজুৱেশ্যন, গ্ৰেজুৱেশ্যন একো নহ'লে নানত ৰাখিব। এইখিনি আপোনালোকৰ দিব। ইমাৰ্জেঞ্চি কণ্টেক্ট নাম্বাৰটো দিব লাগিব, যিবোৰ ষ্টাৰ মাৰ্ক দিয়া থাকে, লাল ষ্টাৰ দিয়া, ৰেড ষ্টাৰ দিয়া থাকে, সেইবিলাক আপোনালোকে দিব লাগিব। ফেমিলি ইনকাম কিমান, আপ টু 2 লাখৰ ভিতৰত হ'লে 2 লাখ দিব, 1 লাখতকৈ তলত হ'লে 1 লাখ দিব, যদি 1 লাখৰ পৰা 2 লাখৰ ভিতৰত হয় আপ টু 2 লাখ দিব। কম্বাইন ফেমিলি ইনকাম সেইটো ছেমেই ৰাখিব। তাৰপৰা আহিলে জিঅ' ৰেজিষ্ট্ৰেশ্যন ডিটেইলছ ইফ এপ্লিকেবল, হেভ ইউ অলৰেডি পাছ অৰ আৰ ইউ প্ৰেজেণ্টলি এপিয়াৰিং ফৰ দ্য কোৱালিফাইং UG এক্সাম ফৰ এ কলেজ ডেট এফিলিয়েটেড উইথ গুৱাহাটী ইউনিভাৰ্চিটি। অৰ্থাৎ ইয়াত সুধিছে যে আপুনি গুৱাহাটী ইউনিভাৰ্চিটি আণ্ডাৰত থকা কলেজবোৰত পঢ়ি আছে নেকি, বা কলেজত পঢ়ি আছে নেকি, বা গুৱাহাটী ইউনিভাৰ্চিটিত পঢ়ি আছে নেকি। যদি পঢ়ি আছে তেতিয়াহ'লে আপুনি য়েছ ক'ব, যদি নাই পঢ়া তেতিয়াহ'লে নোটো ৰাখিব। যদি পঢ়ি আছে তেতিয়াহ'লে আপোনালোকে যি কলেজত পঢ়ি আছে তাৰ আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ দিব লাগিব,
কলেজখনৰ নাম উল্লেখ কৰিব লাগিব, কোন চনত আপুনি কলেজখনত ভৰ্তি হৈছিলে সেইটো উল্লেখ কৰিব লাগিব, ৰেজিষ্ট্ৰেশ্যন ইয়েৰটো উল্লেখ কৰিলেও এইখিনি আপোনালোকে দিব লাগিব। যদি নাই কৰা তেতিয়াহ'লে আপুনি নোটে ৰাখি দিব। পাৰ্চন উইথ বেঞ্চমাৰ্ক ডিচএবিলিটি এইখিনি আপোনালোকৰ সুধিছে, যদি এপ্লিকেবল হয় তাহলে কি এপ্লিকেবল হয় সেইটো দি দিব, যদি নহয় নট এপ্লিকেবলতে ৰাখি দিব। ফ্ৰিঞ্জ ব্লেজ এইবিলাকৰ কাৰণে যদি আপোনালোকে যদি ল'ব বিচাৰে তেতিয়াহ'লে আপুনি ইয়াত য়েছ কৰিব লাগিব, যদি নট এপ্লিকেবলতে ৰাখি দিব। আৰ ইউ চন ডাটা অফ এক্স ডিফেন্স পাৰ্চনেল যদি হয় য়েছ কৰিব, নহ'লে নট এপ্লিকেবল দিব। এক্সট্ৰা কাৰিকুলাৰ এণ্ড কো কাৰিকুলাৰ এক্টিভিটিজ যদি আছে কিবা তেতিয়াহ'লে আপুনি দিব পাৰে, এটা চাই ল'ব। মিউজিক, থিয়েটাৰ, ভিজুৱেল কালচাৰ, ডেন্সিং, ডেবিট, কুইজ এইখিনি আছে, গতিকে আপোনাৰ যদি আছে কিবা তেতিয়াহ'লে আপোনালোকে কিন্তু চাৰ্টিফিকেট প্ৰয়োজন হ'ব, সেইকাৰণে এইখিনি দিওঁতে সাৱধান। যদি আপোনালোকৰ একো নাই তেতিয়াহ'লে আপোনালোকে নট এপ্লিকেবলতে ৰাখিব। স্পৰ্টছ কোৱাটা যদি মানে আপোনালোক খেলা ধূলা কিবা কৰে যদি তেতিয়াহ'লে য়েছ ক'ব, যদি নেখেলে দিব নালাগে, নোট ৰাখিব। খেলা ধূলা কৰিলে কিন্তু এইখিনি আপোনালোকৰ চাৰ্টিফিকেট প্ৰয়োজন হ'ব, গতিকে আপোনালোকৰ চাৰ্টিফিকেটৰ প্ৰয়োজন হ'ব, গতিকে চাৰ্টিফিকেট দিব লাগিব য়েছ কৰিলে। যদি নো ৰাখে তেতিয়া একো নালাগে। বেংক ডিটেইলছ আছে, ইফ ইউ ডু নট হেভ ইউৰ অন বেংক একাউণ্ট প্লিজ প্ৰভাইড ডিটেইলছ ইফ ইউৰ পেৰেণ্ট গাৰ্জেন। অৰ্থাৎ আপোনাৰ নিজৰ একাউণ্ট নাম্বাৰ নাথাকিলে আপুনি ঘৰৰ মা দেউতাৰ একাউণ্ট নাম্বাৰ দিব পাৰে। নেম অফ দ্য একাউণ্ট হোল্ডাৰ, আপোনাৰ হ'লে আপোনাৰ নামটো দিব, মাৰ হ'লে মাৰ নামটো দিব, দেউতা হ'লে দেউতাৰ নামটো দিব, একাউণ্ট নাম্বাৰটো দিব। কনফাৰ্ম একাউণ্ট নম্বৰ, নেম অফ দ্য বেংক, IFSC কোড, ব্ৰাঞ্চ বেংকৰ ব্ৰাঞ্চটো উল্লেখ কৰিব। তাৰপিছত এড্ৰেছৰ ক্ষেত্ৰত আপোনাৰ কৰিস্পণ্ডেণ্ট এড্ৰেছ দিব, গাঁওখন নামটো দিব, পোষ্ট অফিচ এইখিনি সকলো লিখিব। এড্ৰেছ লাইনতো তেনেকৈ লিখিব। তাৰপৰা আহিলে আপোনালোকৰ কাণ্ট্ৰি আপোনালোকে চিলেক্ট কৰিব ইণ্ডিয়া। ষ্টেট আপোনালোকে এবাৰ চিলেক্ট কৰিব আছাম। চিটি দিব, ডিষ্ট্ৰিক্টটো চিলেক্ট কৰিব, নিজৰ ডিষ্ট্ৰিক্টটো যি হয় আপোনালোকে ইয়াৰ পৰা চিলেক্ট কৰি ল'ব। তাৰ পিনক'ডটো উল্লেখ কৰিব, এইখিনি উল্লেখ কৰিব। ইয়াত সুধিছে পাৰ্মানেণ্ট এড্ৰেছ এণ্ড কৰিস্পণ্ডেণ্ট এড্ৰেছ চেম নেকি, যদি চেম হয় তেতিয়াহ'লে আপোনালোকে ক্লিক কৰিব, তেতিয়া তলৰখিনি অট'মেটিক ফিল আপ হৈ যাব। যদি চেম নহয় তেতিয়া তলৰখিনি আপোনালোকে ফিল আপ কৰিব লাগিব, যদি চেম হয় তেতিয়া ক্লিক কৰি ৰাখি দিব। এইখিনি দিয়াৰ পিছত ছেভ এণ্ড নেক্সট বুটনত আপোনালোকে ক্লিক কৰি দিব। গতিকে এইখিনি দিওঁতে ভালদৰে চাই ল'ব, কাৰণ আপুনি এবাৰ যেতিয়া প্ৰফাইলটো লক কৰি দিব তেতিয়া এডিট কৰিব নোৱাৰে, গতিকে এই প্ৰফাইল ক্ৰিয়েশ্যন কৰোঁতে প্ৰত্যেকটো ষ্টেপ আপুনি ভালদৰে মন কৰিব। তাৰপিছতে আপোনালোকৰ আধাৰ ডিটেইলছৰ কথা সুধিছে, ডু ইউ হেভ এনি ইলনেছ হুইচ ৰিকুৱায়াৰ কণ্টিনিউৱাছ অৰ ইমাৰ্জেঞ্চি মেডিকেল, এইখিনি হ'লে য়েছ দিব, নহ'লে নো দিব। ডু ইউ হেভ নেশ্যনেল ক্ৰেডিট কৰ্পছ NCC চাৰ্টিফিকেট আছে নেকি, থাকিলে য়েছ ক'ব, নহ'লে নো ক'ব। তাৰপৰা হেভ ইউ পাৰ্টিচিপেট ইন নেশ্যনেল ছাৰ্ভিচ স্কিম NSS কেম্পত আপুনি অংশগ্ৰহণ কৰিছিল, যদি কৰিছিলে য়েছ ক'ব, নহ'লে নো ক'ব। আৰ ইউ চন ডাটা গুৱাহাটী ইউনিভাৰ্চিটি পাৰ্মানেণ্ট ৰিটায়াৰ্ড এমপ্লয়, অৰ্থাৎ আপোনালোকৰ কোনোবাই এতিয়া মানে কাম কৰি আছিলে বা কাম কৰিছিলে নেকি গুৱাহাটী ইউনিভাৰ্চিটি, যদি কৰিছিলে য়েছ ক'ব, নহ'লে নো ক'ব। আৰ ইউ টেক্স পেয়াৰ, এইটো আপোনালোকে নো ৰাখিব। আপোনাক সুধিছে লেংগুৱেজ আপুনি কি জানে, ইয়াত আপোনালোকৰ হিন্দী ইংলিছ সুধিছে, হিন্দী ইংলিছত যদি তিনিটা জানে তিনিটাতে ক্লিক কৰিব, যিটো নাজানে সেইটো খালীকে ৰাখি দিব, যিটো তিনিটা জানে তিনিটাতে আপোনালোকে ক্লিক কৰি দিব। তাৰপিছত আহিলে আপোনালোকৰ এটা আপোনালোকৰ আদাৰ লেংগুৱেজ ওৱানত, এটা আপোনালোকে আছামিজটো বহাব পাৰে, ইয়াত ৰিডিং ৰাইটিং স্পিকিং তিনিটাতে দিব। এইখিনি দিয়াৰ পিছত আপুনি যিটো নেক্সট বুটন আছে ছেভ এণ্ড নেক্সট বুটনত আপোনালোকে ক্লিক কৰিব। ছেভ এণ্ড নেক্সট বুটনত ক্লিক কৰাৰ পিছত অভাৰভিউটো আহিব, আকৌ সুধিছে আপুনি শুদ্ধকৈ পোৱাইছেনে, যদি পোৱাইছে তেতিয়া প্ৰচিড টু নেক্সট বুটনত ক্লিক কৰিব। প্ৰচিড টু নেক্সট বুটনত ক্লিক কৰাৰ পিছত আহিলে আপলোডৰ ক্ষেত্ৰত আপোনালোকে দিব লাগিব প্ৰফাইল ক্ৰিয়েশ্যনত ফটো চাইজ 10ৰ পৰা 500 KB ভিতৰত হ'ব লাগিব। চিগনেচাৰ 10ৰ পৰা 500 KB ভিতৰত হ'ব লাগিব। আইডি প্ৰুফ মানে যিটো মই প্ৰথমে দিছিলোঁ, সেইটো মই পান কাৰ্ডটো দিছিলোঁ, গতিকে পান কাৰ্ডটো আপলোড কৰিব লাগিব। ইনকম চাৰ্টিফিকেট বিচাৰিছে, গতিকে ইনকম চাৰ্টিফিকেট আপোনালোকে আপলোড কৰিব লাগিব। ঘৰৰ যিহেতু ইনকম চাৰ্টিফিকেট দিব লাগিব, ইয়াত ৰেচন কাৰ্ড দিলে নহ'ব, ইনকম চাৰ্টিফিকেটে প্ৰয়োজন হ'ব, গতিকে আপোনালোকে ইনকম চাৰ্টিফিকেট দিব লাগিব। এইকেইটা ডকুমেণ্ট আপোনালোকে দিব লাগিব। কিন্তু যদি ধৰি লওক আপোনালোকৰ OBC হওক বা ST হয় তেতিয়াহ'লে কাষ্টৰ চাৰ্টিফিকেটো প্ৰয়োজন হ'ব পাৰে, গতিকে সেইখিনি আপোনালোকে চাব লাগিব। গতিকে সেইখিনি আপোনালোকে চাই ল'ব। প্ৰফাইল ডিটেইলছ দিওঁতে প্ৰথমতে আপোনালোকে যেতিয়া ক্ৰিয়েট কৰিছে তেতিয়া আপোনালোকে সেইখিনি কি দিছিলে এবাৰ চাই ল'ব, গতিকে এইখিনি কৰাতে এবাৰ ভালদৰে চাই ল'ব। প্ৰফাইলটো লক কৰাৰ পিছত আপোনালোকৰ এনেকৈ আহিব চিলেক্ট দ্য প্ৰগ্ৰাম ইউ ৱান্ট টু এপ্লাই, ইয়াত আপোনালোকে প্ৰগ্ৰাম লেভেলত আহি পেলাই চিলেক্ট কৰি লাগিব। ইয়াত দেখিব বেচেলৰ আণ্ডাৰ গ্ৰেজুৱেট প্ৰগ্ৰাম আৰু ডক্টৰ PhD প্ৰগ্ৰাম। বেচেলৰ আণ্ডাৰ গ্ৰেজুৱেট প্ৰগ্ৰাম মানে হৈছে আপোনালোকৰ যিটো BEd কোৰ্চ হয়, যিহেতু আপোনালোকৰ আণ্ডাৰ গ্ৰেজুৱেট প্ৰগ্ৰামতে আহে, গতিকে আপোনালোকে বেচেলৰ আণ্ডাৰ গ্ৰেজুৱেট প্ৰগ্ৰামত ক্লিক কৰি লাগিব। আৰু যিসকলে PhD এপ্লাই কৰিব বিচাৰে তেওঁলোকে PhD এপ্লাই কৰিব, আণ্ডাৰ গ্ৰেজুৱেট প্ৰগ্ৰামতে ক্লিক কৰিব। ইয়াত প্ৰগ্ৰামটো আপোনালোকে চিলেক্ট কৰি ল'ব, বেচেলৰ অফ এডুকেশ্যন BEd আপোনালোকে চিলেক্ট কৰি ল'ব। তাৰপৰা আহিলে চিলেক্ট কলেজ ডিপাৰ্টমেণ্ট, ইয়াত অৰ্থাৎ সুধিছে যে আপুনি কোনখন কলেজৰ কাৰণে এপ্লাই কৰিব বিচাৰিছে। অৰ্থাৎ এইবাৰ কি হৈছে আপোনালোকৰ আগতে কি আছিলে, এবাৰতে আপোনালোকৰ এন্ট্ৰেন্স এক্সামটো দিয়াৰ পিছত গুৱাহাটী ইউনিভাৰ্চিটি এবাৰ এন্ট্ৰেন্স এক্সাম দিয়াৰ পিছত অৰ্থাৎ যিটো এন্ট্ৰেন্স এক্সাম পাতে সেইটো গুৱাহাটী ইউনিভাৰ্চিটিয়ে ডাইৰেক্ট কণ্ডাক্ট কৰে। তাৰপিছত আপোনালোকে যিটো মাৰ্কছ পায় তাৰ ওপৰত ডিপেণ্ড কৰি বেলেগ বেলেগ কলেজত আপোনালোকে এপ্লাই কৰিব পাৰে।
কিন্তু এইবুলি তেনেহ'লে কি কৰিছে, ডাইৰেক্ট আপোনালোকৰ এখন কলেজ চিলেক্ট কৰিবলৈ দিছে, হয়তো এখন কলেজে চিলেক্ট কৰিব পাৰিব। যিবিলাক কলেজ আছে গুৱাহাটী ইউনিভাৰ্চিটিৰ আণ্ডাৰত থকা সেই কলেজবিলাকৰ হয়তো এখনতে আপুনি এপ্লাই কৰিব পাৰিব। ধৰি লওক মই গভ বাণীকান্ত কলেজ অফ টিচাৰ এডুকেশ্যন দি দিছো, তেতিয়া আপোনালোকৰ ইয়াত প্ৰচিড টু নেক্সট বুটনত ক্লিক কৰিলে আপোনালোকে এইখিনি আহিব। ইয়াত সুধিছে এখন প্ৰথম আপোনালোকে এখন চিলেক্ট কৰি ল'ব, অৰ্থাৎ এখন ফাৰ্ষ্ট প্ৰিফাৰেশ্যন হ'ব। এতিয়া আপোনালোকৰ কথাটো গম পাইছো, অৰ্থাৎ ইয়াত আপোনালোকৰ যিটো ফাৰ্ষ্ট প্ৰিফাৰেশ্যন হ'ব সেইটো আপোনালোকে কি দিব চাই ল'ব। ইয়াত ধৰি লওক আপুনি গুৱাহাটী ইউনিভাৰ্চিটিৰ ডিপাৰ্টমেণ্টটো যদি দিব বিচাৰে ইয়াত হয়তো ল'ব পাৰে ডিপাৰ্টমেণ্ট অফ, হয়তো ইয়াত তললে আপোনালোকে চালে গম পাব। ইয়াত আপোনালোকে চাব কি কি আছে। প্ৰথম আপুনি কোনটো দিব প্ৰিফাৰেঞ্চ সেইটো আপুনি চাই ল'ব। মই আপোনালোকৰ ইয়াৰ পৰা ডিপাৰ্টমেণ্ট অফ গুৱাহাটী ইউনিভাৰ্চিটি ইয়াত লোৱা নাই, তথাপি সেইটোকে মই ধৰি লৈ আপোনালোকৰ গভ বাণীকান্ত কলেজকে মই প্ৰথম ধৰি লৈছো। ইয়াত চাব আপোনালোকে ইয়াত কি কৰিব, ইয়াত দিছে নট ইণ্টাৰেষ্টেড সুধিছে। ইয়াত আপোনালোকৰ প্ৰথম আপুনি প্ৰিফাৰেঞ্চ ইয়াক কি হিচাপে দিব, বাউচি বাণীকান্ত কাকতি কলেজ চিপাঝাৰ বৰপেটা, ইয়াত আপুনি কি প্ৰিফাৰেঞ্চ দিব সুধিছে। মানে 47খন কলেজ আছে, 47খন কলেজক আপুনি প্ৰিফাৰেঞ্চ দিব পাৰে যদি মন কৰে। নহয় বোলে মই পঢ়িব নিবিচাৰো বোলে ইয়াৰ বোলে 2খনমানতে দিব বিচাৰে 2খনত দিব পাৰিব, মন গৈছে নহ'লে 5খন দিব বিচাৰে 5খন দিব বিচাৰে 5খনতে এপ্লাই কৰিব পাৰিব। ইয়াৰ কাৰণে হয়তো যিটো পেমেণ্ট আছে এক্সট্ৰা নহয় হয়তো, কিয়নো পষ্ট গ্ৰেজুৱেট এণ্ট্ৰেন্স টেষ্টৰ ক্ষেত্ৰতো তেনেকেই আহিছে। যিবিলাক কলেজত PG কোৰ্চ অফাৰ কৰে তেওঁলোকে কলেজবিলাকত আহিছে, তাত কিন্তু আপোনালোকৰ পেমেণ্টটো উল্লেখ কৰা নাযায়, বেলেগ বেলেগে পইচা ল'ম বুলি উল্লেখ কৰা নাই। ইয়াতো চাগে আপোনালোকক উল্লেখ নকৰিব। আমি নটিচখন এবাৰ চাম, তেতিয়া লাষ্টত আপোনালোকৰ নটিচখন যিখন সম্পূৰ্ণ নটিচ আছে সেই সম্পূৰ্ণ নটিচখন চাম। গতিকে আমি এটাকে দি চাওঁ, ইয়াক আপোনালোকৰ 47খন যিহেতু কলেজ আছে, গতিকে 47খন আপুনি এপ্লাই কৰে নে আপোনাৰ ওপৰত ডিপেণ্ড কৰিব। যদি এপ্লাই নকৰে নট ইণ্টাৰেষ্টেড ৰাখিব। গতিকে আপুনি ইয়াৰ পৰা মই গভ কলেজ অফ টিচাৰ এডুকেশ্যন তেজপুৰ, ইয়াক মই ধৰি লওক 1 নম্বৰ দি দিছো। 1 নম্বৰ নহয়, ইয়াক আপোনালোকে ইয়াৰ পৰা এনেকে 1 নম্বৰ ফাৰ্ষ্ট প্ৰিফাৰেশ্যন দি দিলো। তেনেকে আপোনালোকে ধৰি লওক যিখিনি গভ আছে আপুনি এনেকে দিব বিচাৰে, ধৰি লওক প্ৰথম গভখিনি প্ৰথম প্ৰিফাৰেশ্যন দিব। তাৰপৰা 2 নম্বৰ তেনেকে এখন গভ দিলো। তাৰপৰা গভ বাণীকান্ত কলেজখন 3 নম্বৰ দিম। এতিয়া আপোনালোকৰ 3 নম্বৰ গ'ল। তেনেকে আপোনালোকে যি মন যায় আপোনালোকে দিব পাৰে। এইটো মই 3খনে দেখুৱাই দিলো, বাকীখিনি নট ইণ্টাৰেষ্টেড ৰাখিছো। কিন্তু আপোনালোকৰ যিখন মেইন আছে সেইটো আপোনালোকৰ গভ বাণীকান্ত কলেজ অফ টিচাৰ এডুকেশ্যন হ'ব মেইনখন, মানে মই যিখন মেইন বুলি ধৰি লৈছো প্ৰথম, মানে সেইখন গভ বাণীকান্ত কলেজ অফ টিচাৰ এডুকেশ্যন। গতিকে আপোনালোকে যিখন ইয়াত চিলেক্ট কৰিব, চিলেক্ট কলেজ এণ্ড ডিপাৰ্টমেণ্ট, সেইটো চিলেক্ট কৰাৰ পিছত আপোনালোকে কি কৰিব, সেইখনকে ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ হিচাপে তলত আপোনালোকে দি দিব। নহ'লে আপোনালোকৰ হয়তো খেলিমেলি হ'ব পাৰে। গতিকে প্ৰথম ইয়াত যিখন চিলেক্ট কৰিব প্ৰথম, তাৰ তলতো তেনেকে আপোনালোকে প্ৰথম সেইখনকে দিব। গতিকে এইখিনি আপোনাৰ কলেজখিনি চাই ল'ব, কোনখনত ইণ্টাৰেষ্টেড হয় কোনখনত ইণ্টাৰেষ্টেড নহয়, আপুনি চিলেক্ট কৰি দিব পাৰিব। গতিকে এইখিনি আপোনালোকে এপ্লাই কৰিব তেনেকে। তাৰপিছত তললৈ আহিলে আপোনালোকৰ 47খন আপোনালোকে সম্পূৰ্ণ দেখিব। 47খন কলেজ, কিছুমান প্ৰাইভেট আছে কিছুমান গভৰ্ণমেণ্ট হয়। ইয়াত সুধিছে এক্সাম চেণ্টাৰ, আপুনি এক্সাম চেণ্টাৰ ক'ত দিব। ইতিমধ্যে এক্সাম চেণ্টাৰ ক'ত হ'ব সেইটো উল্লেখ কৰিছে, সেইখিনি কথা মই জনাই দিম। গুৱাহাটী, ৰঙিয়া, পাঠশালা, বঙাইগাঁও, গোৱালপাৰা, ধুবুৰী, মৰিগাঁও, যোৰহাট, ডিব্ৰুগড়, য'ত আপুনি এক্সাম চেণ্টাৰ দিব বিচাৰে দিব পাৰে। তাৰপিছত সেইখিনি কৰাৰ পিছত আপুনি প্ৰচিড বটনত ক্লিক কৰিব। প্ৰচিড বটনত ক্লিক কৰাৰ পিছত এইখিনি আপোনালোকৰ দেখিছে ইয়াত আহি গৈছে এক্সাম চেণ্টাৰ কি দিলো, মই প্ৰিফাৰেঞ্চ কি দিছিলো দেখিছে। গভ কলেজ অফ টিচাৰ এডুকেশ্যন তেজপুৰ মই ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ দিছিলো কাৰণে ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ আহি গৈছে। বাকীখিনি ছেকেণ্ড থাৰ্ড কেছ আৰু যিখিনি এপ্লাই নকৰিলে সেইখিনি নট ইণ্টাৰেষ্টেড আহি গৈছে। গতিকে তেনেকে কৰিবলৈ আপোনালোকে নেক্সট বুটনত ক্লিক কৰিব। নেক্সট বুটনত ক্লিক কৰাৰ পিছত ইয়াত সুধিছে চিলেক্ট এপ্লিকেবল এলিজিবিলিটি ক্ৰাইটেৰিয়া, ইয়াত আপোনালোকৰ এপ্লিকেবল এজ পাৰ NCT নৰ্মছ, ইয়াত তাৰপিছত এইখিনি আপোনালোকে দিব। তাৰপিছত আহিলে আপোনালোকৰ ক্লাছ 10 আৰু 12ৰ ডিটেইলছ, আপোনালোকে ক্লাছ আৰু 10 আৰু 12ৰ ডিটেইলছখিনি আপোনালোকে দিব লাগিব। আপোনালোকে ক্লাছ 10ৰ কোৱালিফিকেশ্যন ডিটেইলছৰ ক্ষেত্ৰত আপোনালোকে এই তথ্যখিনি দিব লাগিব। আপোনালোকে ক্লাছ 10ৰ পাছিং ইয়েৰটো ইয়াৰ পৰা উল্লেখ কৰিব, কোন চনত পাছিং কৰিছে, 21, 20, 20 চনত পাছ কৰিছে আপুনি দিব উল্লেখ কৰিব। তাৰপিছত ক্লাছ 10ৰ পাৰ্চেণ্টেজ আপুনি ধৰি লওক কিমান পাইছে দি দিব। মই আনুমানিক 200 কাৰণে দিছো। ক্লাছ 10 ডিভিজন কি আছিলে দি দিব, ফাৰ্ষ্ট ছেকেণ্ড থাৰ্ড যি হয়। এইটো আপোনালোকে এনেকে নিদি আপোনালোকে ডাইৰেক্ট লিখি দিবও পাৰে, এনেকে দিলেও হ'ব বা লিখি দিলেও হয়। কলেজখন নামটো দিব, মই এনেই জাষ্ট XYZ লিখি দিছো। বৰ্ডখন আপোনালোকে এবাৰ উল্লেখ কৰিব সেৱা বুলি। তাৰপিছত আহিলে আপোনালোকৰ ছাবজেক্ট কেইটা লিখিব লাগিব। ক্লাছ 10ত থকা ছাবজেক্ট কেইটা, গোটেই ছাবজেক্ট কেইটা আপুনি যি ছাবজেক্ট লৈছিলে বা যি লৈও পঢ়িছিলে, আছামিজ, ইংলিছ, জেনেৰেল মেথছ, জেনেৰেল চায়েন্স আৰু ছচিয়েল চায়েন্সটো থাকিবই।
লগতে আপোনালোকৰ ইলেক্টিভ ছাবজেক্টটো লিখি দিব লাগিব 6টা ছাবজেক্টে আপুনি এন্ট্ৰি কৰিব লাগিব ইয়াত গতিকে আপুনি সেইকেইটা লিখি দিব মই লিখি কিছুমানে দেখুৱাই দিছো আপোনালোকক তাৰপিছত তেনেকে ক্লাছ 12ৰ ক্ষেত্ৰতো আপোনালোকে একে দিব লাগিব ক্লাছ 12ৰ ক্ষেত্ৰত আপুনি কোন চনত পাছ কৰিছে সেইটো উল্লেখ কৰিব লাগিব তাৰপিছত আহিলে আপোনালোকৰ ক্লাছ 12ৰ পাৰ্চেন্টেজ সেইখিনি আপোনালোকে ইয়াৰ পৰা দি দিব যি হয় মই জাষ্ট দেখুৱাবৰ কাৰণে ডিভিজনটো কি পাইছে দি দিব ক্লাছ 10ৰ বৰ্ডখন আছাম হাই ছেকেণ্ডাৰী বুলি কেপিটেলত লিখিব মই স্মলত দি দিছো ক্লাছ 12 স্কুলখনৰ নামটো তেনে লিখিব তাৰপৰা ক্লাছ 12 ছাবজেক্টখিনি এনেকৈ দিব লাগিব আছামিজ ইংলিছ বায়'লজি ফিজিক্স কেমেষ্ট্ৰি আৰু মেথমেটিক্স তাৰপিছত আহিলে আপোনালোকৰ কোৱালিফিকেশ্যন ডিটেইলছ অৰ্থাৎ আপোনালোকৰ বিএডটো দিবৰ কাৰণে কোৱালিফিকেশ্যন ডিটেইলছটো আমাক সুধিছে আপুনি কি পাছ কৰিলে নে পেইড হৈছে অৰ্থাৎ আপুনি গ্ৰেজুৱেশ্যন কমপ্লিট কৰিলে নে নাই কৰা সুধিছে যদি কমপ্লিট কৰিছে পাছ বুলি দিব যদি নাই এপিয়াৰিং হৈছে এপিয়াৰ্ড বুলি উল্লেখ কৰিব এপিয়াৰ্ড হ'লে পাছিং এটো অট'মেটিক বহি যাব হেভ ইউ পাছ গ্ৰেজুৱেশ্যন উইথ অনাৰ্ছ যদি অনাৰ্ছ লৈ পাছ কৰিছে য়েছ ক'ব যদি মেজৰ লৈ পাছ কৰিছে তেতিয়া ন' ক'ব যদি অনাৰ্ছ লৈ পাছ কৰিছে তেতিয়া ইয়াত য়েছ অপশ্যনটো ৰাখিব গ্ৰেজুৱেশ্যন ছাবজেক্ট কম্বিনেশ্যন সুধিছে ইয়াত আপুনি যিটো মেজৰ লৈ পঢ়িছে সেইটো উল্লেখ কৰিলেও হয় যদি দিব বিচাৰে বোলে মই পাছ কোৰ্চ কৰিছিলো বা মাইনৰ কৰিছিলো যি পঢ়িছে সেইখিনিও উল্লেখ কৰিব পাৰে ধৰি লওক আপুনি দুটা ছাবজেক্ট পঢ়িছিলে মেইনলি সেইটাও লিখিব পাৰে নহ'লে অকল নহ'লে মই মেজৰটোকে উল্লেখ কৰোঁ তেতিয়া মেজৰটোকে আপুনি উল্লেখ কৰিব পাৰে কোনো কথা নাই তাৰপিছত আহিলে আপোনালোকৰ অনাৰ্ছ ছাবজেক্ট কি দিছিলে সেইটো সুধিছে অনাৰ্ছ ল'লে ছাবজেক্টটো উল্লেখ কৰিব লাগে অনাৰ্ছ ছাবজেক্টটো ইয়াত উল্লেখ কৰি দিব তাৰপিছত গ্ৰেজুৱেশ্যন ইনষ্টিটিউশ্যনখন নাম উল্লেখ কৰিছে অৰ্থাৎ আপোনালোকৰ কলেজখন নামটো সুধিছে কোনখন কলেজৰ আপুনি পাছ কৰিছে সেইখন আপুনি ইয়াত উল্লেখ কৰিব তাৰপিছত গ্ৰেজুৱেশ্যন নেম অফ দ্য ইউনিভাৰ্চিটি অৰ্থাৎ কোনখন ইউনিভাৰ্চিটিৰ পৰা আপুনি পাছ কৰিছে সেইটো সুধিছে ইয়াত আদাৰ্ছ ক্লিক কৰিব যদি গুৱাহাটী ইউনিভাৰ্চিটি নহয় যদি গুৱাহাটী ইউনিভাৰ্চিটি হয় গুৱাহাটী ইউনিভাৰ্চিটি ৰাখিব যদি আদাৰ হয় তেতিয়া আদাৰত কি ইউনিভাৰ্চিটি সেইটো আপুনি ইয়াত আপোনালোকে এন্ট্ৰি কৰি দিব মই জাষ্ট দেখুৱাবৰ কাৰণে শ্বৰ্ট ফৰ্মত লিখি দিছোঁ আপোনালোকে ফুল ফৰ্মত দিব গ্ৰেজুৱেশ্যন কোৰ্চটো কি বি এ হ'লে বি হ'লে বি এছ চি হ'লে বি এছ চি বি কম হ'লে বি কম যি হয় আপোনালোকে দিব পাছিং যিহেতু পাছ কৰা নাই গতিকে গ্ৰেজুৱেশ্যনৰ ডিভিজনটো দিবলৈ অহা নাই যদি আপুনি মাষ্টাৰ ডিগ্ৰীও পাছ কৰি ৰাখিছে তেতিয়াহ'লে মাষ্টাৰ ডিগ্ৰীখিনি উল্লেখ কৰিব পাৰে যদি নাই কৰা তেতিয়াহ'লে আপুনি এইবোৰ দিব নালাগে এইখিনি আপোনালোকে দিব নালাগে আপুনি নিদিলেও হৈ যাব কাৰণ আপোনালোকৰ যিটো গ্ৰেজুৱেশ্যনে মেইন যি আমাক ইয়াত সেইখিনি আপোনালোকে দিব লাগিব মাষ্টাৰ ডিগ্ৰী যিসকলে নাপঢ়া দিব নহয় যিসকলে পঢ়িছে তেনেকৈ মাষ্টাৰ ডিগ্ৰীটো দিব পাৰে এইখিনিতে আৰু এটা কথা উল্লেখ কৰি ৰাখোঁ যিসকলে মা দেউতাৰ নাম দেউতা কি হয় আপোনালোকে স্পেচ দিলে আপোনালোকৰ নামটো নলয় তেতিয়া আপোনালোকে কি কৰিব স্পেচ নিদিয়াকৈ ডাইৰেক্ট লিখি পেলাই টাইটেলটো প্ৰথম আখৰ এছ দিব আৰু নামৰ প্ৰথম এছ মানে কেপিটেলত দিব তাৰপিছত নামৰ প্ৰথম আখৰটো কেপিটেলত দিব তেতিয়া গেপ নিদিয়াকৈ আপোনালোকে তেনেকৈ লিখি দিব মানে ডাইৰেক্ট লিখি দিব মানে কিছুমানৰ কি হৈছে স্পেচ দিলে স্বামী নহৈছে মানে ইনকাৰেক্ট দেখুৱাই গতিকে আপোনালোকে স্পেচ নিদিয়াকৈ একেলগে নামটো লিখি দিব টাইটেলটোৰ সৈতে গতিকে আপোনালোকে এইখিনি দি লব দিয়াৰ পিছত আপোনালোকে ছেভ এণ্ড নেক্সট বুটামত আপোনালোকে ক্লিক কৰিব ছেভ এণ্ড নেক্সট বুটামত ক্লিক কৰাৰ পিছত আপোনালোকৰ এইখিনি সুধিব শুদ্ধ হৈছে নে নাই যদি শুদ্ধ হৈছে আপোনালোকে নেক্সট বুটামত আকৌ ক্লিক কৰিব দিব নেক্সট বুটামত ক্লিক কৰাৰ পিছত আহিলে আপোনালোকৰ নেক্সট বুটামত ক্লিক কৰাৰ পিছত আপোনালোকৰ দুটা ডকুমেণ্ট দিবলৈ আহিছে এটা হৈছে ক্লাছ 10ৰ আৰু 12ৰ মাৰ্কশ্বিট আৰু চাৰ্টিফিকেট ক্লাছ 10ৰ মাৰ্কশ্বিট আৰু চাৰ্টিফিকেট এটা PDF এটা আপোনালোকে আপলোড কৰিব লাগিব আৰু ক্লাছ 12ৰ তেনেকৈ মাৰ্কশ্বিট আৰু চাৰ্টিফিকেট একেটা PDF তে উল্লেখ কৰিব লাগিব আৰু যিসকলে গ্ৰেজুৱেশ্যন পাছ কৰি উল্লেখ কৰিব তেওঁলোকে কি কৰিব লাগিব গোটেই গ্ৰেজুৱেশ্যনৰ যি মাৰ্কশ্বিট আছে 6 ছেমিষ্টাৰ মাৰ্কশ্বিটখন সেইখন দিব লাগিব অৰ্থাৎ ফাইনেল মাৰ্কশ্বিটখন দিব লাগিব আৰু চাৰ্টিফিকেটখন হয়তো লগতে আপলোড কৰিব লাগিব আৰু যিসকলে OBC কাষ্ট ল'ব তেওঁলোকে হয়তো কাষ্টৰ চাৰ্টিফিকেট আপলোড কৰিব লাগিব সেইখিনি আপোনালোকে চাব যাৰ যি হয় তেনেকৈ আহিব উল্লেখ কৰিব অৰ্থাৎ দেখুৱাই দিব মই সেইকাৰণে মই ইয়াত যিটো জেনেৰেল কেটেগৰী দিলোঁ জেনেৰেলৰ কাৰণে কোনো ধৰণৰ অহা নাই আৰু গ্ৰেজুৱেশ্যনটো মই পাছ বুলি নাই কৰাৰ কাৰণে ইয়াত কোনো ধৰণৰ তথ্য অহা নাই সেইকাৰণে আপোনালোকে যিসকলে পাছ কৰিলে তেওঁলোকে চাৰ্টিফিকেট কিন্তু আপলোড কৰিব লাগিব এইখিনি আছে আপোনালোকৰ গুৱাহাটী ইউনিভাৰ্চিটি BEd এণ্ট্ৰেন্স টেষ্টৰ অনলাইন প্ৰচেছটো আপোনালোকক মই গোটেইটো দেখুৱাই নিদিওঁ পে'মেণ্ট দিয়ালৈকে দেখুৱাই নিদিওঁ আপোনালোকে গম পাব কিমান পে'মেণ্ট আহিছে নহ'লে নটিফিকেশ্যনখন যিখন আছে তাত গ'লে আপোনালোকে ইয়াত জিঅ' এডমিশ্যনত গ'লে ইয়াতে আপোনালোকে নটিফিকেশ্যনখন চাই ল'ব পাৰিব BEd এডমিশ্যন নটিফিকেশ্যন ইয়াত আপোনালোকে এডমিশ্যনৰ নটিফিকেশ্যনটোতে ক্লিক কৰিলে আপোনালোকে নটিফিকেশ্যনখন চাব পাৰিব কি উল্লেখ কৰা আছে ইয়াত শ্বৰ্ট নটিচখনে দিছে আপোনালোকৰ হয়তো এইখন নটিফিকেশ্যন এতিয়ালৈকে অহা নাই হয়তো সেইকাৰণে আপোনালোকৰ দিয়া নাই কিন্তু ইয়াতে আপোনালোকে নটিচখন পাই যাব গতিকে আপোনালোকে ইয়াৰ পৰা ডাউনলোড কৰি নটিফিকেশ্যনখন চাব পাৰিব কি উল্লেখ আছে গতিকে এইখিনি আছিলে তথ্যখিনি যদি ভিডিঅ' চাই উপকৃত হ'ল লাইক কমেণ্ট শ্বেয়াৰ কৰিব লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব থেংক ইউ